Hello everyone, my name is Seuj Bordoloi and welcome to Bhadra IAS Academy. আমি আপোনালোকৰ আগত এটা ভিডিও সিৰিজ লৈ আহিছো ৰিলেটেড টু ইন্টাৰনেল সিকিউৰিটি। এই টপিকটো GS3 ৰ এটা অতি ইম্পৰ্টেন্ট টপিক হয় যেটোৰ ওপৰত এভৰি ইয়াৰ UPSC ত 50 মাৰ্কছৰ কোৱেশ্চন আহি থাকে। আৰু আমি ভাবিছো যে APSCও একেটা ট্ৰেন্ডকে ফলো কৰিব আৰু এটলিষ্ট 50 মাৰ্কছ কোৱেশ্চন মেইনছৰ GS3 ত আহিব। আজি ইন্টাৰনেল সিকিউৰিটিৰ অলৰেডি আমি কেবাটাও ভিডিও অলৰেডি বনোৱা হৈ গৈছে। এই ভিডিও কেটাৰ ভিতৰত আমি অলৰেডি প্ৰথম দুটা সিলেবাসৰ পাৰ্ট অলৰেডি কভাৰ কৰিছো, দ্যাট ইজ লিংকেজেস বিটুইন ডেভেলপমেন্ট এণ্ড স্প্ৰেড অফ এক্সট্ৰিমিজম। এই পাৰ্টটো অলৰেডি ভিডিও বনোৱা আপোনালোকৰ আগত হৈ গৈছে। নেক্সট হৈছে ৰোল অফ এক্সটাৰ্নেল ষ্টেট এণ্ড নন ষ্টেট এক্টৰ্ছ ইন ক্ৰিয়েটিং চেলেঞ্জেছ টু ইণ্টাৰনেল সিকিউৰিটি। সো প্ৰথম দুটা অংশ অলৰেডি হৈ গৈছে। আজি আমি ভিডিও বনাবলৈ ওলাবলৈ গৈ আছোঁ। ইয়াৰ যিটো 5 নম্বৰ যিটো টপিক আছে ৰিলেটেড টু মানি লণ্ড্ৰিং and its prevention. So let's start the class. So first তে আমি জানিব লাগিব যে what is money laundering. Basically money laundering is a way to conceal illegal funds. Okay, and it normally works in a very elaborate and complicated manner. নৰ্মেলি কি হয়, ইয়াৰ দুটা অবজেক্টিভ থাকে মানি লণ্ড্ৰিঙৰ। এটা হৈ গ'ল কি যে যিখিনি ব্লেক মানি আছে ব্লেক মানিখিনিক আমি কনভাৰ্ট কৰিব লাগে লিগেল মানিলৈ। নৰ্মেলি যিবিলাক পলিটিচিয়ান হওক, কাৰাপ্ট বিউৰ'ক্ৰেট হওক, কাৰাপ্ট অফিচিয়েল হয় বা বিজনেছমেন হয়, তেওঁলোকে বা টেক্স এভইড কৰি পেলাই যিখিনি মানি থাকে সেইখিনিক আমি ইলিগেল মানি বুলি ক'ব পাৰোঁ, যিটো আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্ট তাৰ পৰা লুকুৱাই থোৱা হয়। সেই ব্লেক মানিটোক যেতিয়া লিগেল মানিলৈ কনভাৰ্ট কৰে সেই প্ৰচেছটোকে বেচিকেলি মানি লণ্ড্ৰিং বুলি কোৱা হয়। গতিকে বহুত কিছুমান বিজনেছমেন বা পলিটিচিয়ানে নিজৰ ইলিগেল এক্টিভিটিবিলাক ঢাকিবলৈও মানি লণ্ড্ৰিং ইউজ কৰে। যদি আমি মানি লণ্ড্ৰিঙৰ প্ৰচেছটো চাওঁ যে কেনেকৈ মানি লণ্ড্ৰিং হয়, ইট নৰ্মেলি কনচিষ্ট অফ 3 প্ৰচেছেছ। ওৱান ইজ প্লেচমেণ্ট, ছেকেণ্ড ইজ কল্ড লেয়াৰিং, থাৰ্ড ইজ কল্ড ইণ্টিগ্ৰেশ্যন। ইয়াৰে যিটো প্লেচমেণ্ট বুলি যিটো প্ৰথম প্ৰচেছ আছে, দিছ ইজ দ্য ফাৰ্ষ্ট and the most vulnerable stage of money laundering. আৰু এইটো ষ্টেজত হয় কি যিটো ডাৰ্টি কেছ থাকে, ফৰ দ্য ফাৰ্ষ্ট টাইম ইট ইন্ট্ৰডিউচেছ ইন দ্য ফাইনেন্সিয়েল চিষ্টেম। দ্য মেইন এইম অফ দিছ ষ্টেজ ইজ টু ৰিমুভ দ্য কেছ ফ্ৰম ইটছ লেণ্ড অফ একুইজিশ্যন, মানে য'ৰ পৰা য'ত অৰিজিনেলি কেছটো লুকুৱাই থোৱা হয় তাৰ পৰা কেছটো আঁতৰোৱা হয়, ছাছ ডেট ইট হেল্পছ টু এভইড ডিটেকশ্যন ফ্ৰম দ্য লিগেল অথৰিটিজ। মানে কি হয়, ছাপ'জ কোনোবা এজন পলিটিচিয়ান বা বিজনেছমেনে পইচাটো কোনোবা এটা জেগাত লুকুৱাই থৈছে। ফাৰ্ষ্ট যিটো প্লেচমেণ্ট ষ্টেজ, তাত হয় কি পইচাটো সেই পাৰ্টিকুলাৰ জেগাৰ পৰা যিটো জেগাত লুকুৱাই থৈ আহিছে তাৰ পৰা আঁতৰাই ফাৰ্ষ্ট টাইম ফাইনেন্সিয়েল চিষ্টেমটোলৈ অনা হয়। এইটো কৰোঁতে বহুত সাৱধানতা অৱলম্বন কৰিব লগা হয় যাতে কোনো অথৰিটি, পাৰ্টিকুলাৰলি ইনকাম টেক্স অথৰিটি বা পুলিচৰ চকুত যাতে ধৰা নপৰে। এতিয়া প্লেচমেণ্ট কৰিবৰ কাৰণে কিছুমান প্লেচমেণ্ট যদি আমি চাওঁ, কিছুমান ৱে অফ প্লেচমেণ্ট আছে, ছাচ এজ ডলাৰ এক্সচেঞ্জ, পইচাটো ডলাৰলৈ কনভাৰ্ট কৰিব পাৰে, বা গেমলিঙত ইনভেষ্ট কৰিব পাৰে, কিবা ফৰেইন এছেটো কিনিব পাৰে, তেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে। আৰু নৰ্মেলি এইটোক হেল্প কৰে কিছুমান অৰ্গেনাইজ ক্ৰাইম গ্ৰুপ থাকে এই মানি লণ্ড্ৰিং কৰাত, সেইবিলাকে হেল্প কৰে। তাৰ বিনিময়ত সেই অৰ্গেনাইজ ক্ৰাইম গ্ৰুপবিলাকে পইচা পায়, মানে কমিশ্যন লয় পলিটিচিয়ানৰ পৰা, বিজনেছমেনৰ পৰা এই মানি লণ্ড্ৰিংটো কৰাত। ছেকেণ্ড ষ্টেজটোক কয় লেয়াৰিং ষ্টেজ। দিছ ইজ দ্য ছেকেণ্ড ষ্টেজ এণ্ড দ্য মষ্ট কমপ্লিকেটেড ষ্টেজ। চ' দিছ ষ্টেজ নৰ্মেলি ইনভলভছ ইণ্টাৰনেশ্যনেল মুভমেণ্ট অফ ফাণ্ডছ। আৰু এইটো ষ্টেজত হয় কি যিটো ইলিগেল মানি থাকে, ইট ট্ৰেন্সফাৰ্ড ইলেক্ট্ৰনিকেলি ফ্ৰম ওৱান কাণ্ট্ৰি টু আনাডাৰ কাণ্ট্ৰি। নৰ্মেলি যিবিলাক মানি লণ্ড্ৰাৰ থাকে সেইবিলাকে বহুত সাৱধানতা অৱলম্বন কৰে যেতিয়া তেওঁলোকে চিলেক্ট কৰে কোনোবা এখন কাণ্ট্ৰিলৈ পইচাটো ট্ৰেন্সফাৰ কৰোঁতে। নৰ্মেলি এনেকুৱা কিছুমান কাণ্ট্ৰিৰ লগত পইচাটো ট্ৰেনজেকশ্যন কৰে যাতে সেই কাণ্ট্ৰিবিলাকৰ লগত আমাৰ ইণ্ডিয়াৰ ইকনমিক ৰিলেশ্যনটো মানে বহুত বেছি ভাল নহয়। মানে সেইবিলাক কাণ্ট্ৰিৰ লগত
ৰিলেশ্যন মানে মানিটো ট্ৰেন্সফাৰ কৰে যাতে সেইবিলাক কাণ্ট্ৰিৰ পৰা যদি আজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি কিবা ডাটা বিচাৰে ৰিলেটেড টু মানি ট্ৰেনজেকশ্যন যাতে সেই কাণ্ট্ৰিখনে যাতে দিব নিবিচাৰে এনেকুৱা কিছুমান কাণ্ট্ৰি লয় ঠিক আছে মানে যিবিলাকে নন কৰ্পৰেশ্যন শ্ব' কৰে এগেইনষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিলেটেড টু মানি ট্ৰেনজেকশ্যন তেনেকুৱা কিছুমান ষ্টেট কাণ্ট্ৰিলে মানিটো ট্ৰেন্সফাৰ কৰে আৰু সেই মানিটো পোৱাৰ পিছত সেই বেলেগ বেলেগ একাউণ্টত ফৰেইনৰ বেলেগ বেলেগ একাউণ্টত সেই পইচাখিনি ভৰাই দিয়ে সেইটো হৈ গ'ল ছেকেণ্ড ষ্টেজ যিটো লেয়াৰিং বুলি কয় থাৰ্ড ষ্টেজটো হৈছে ইণ্টিগ্ৰেশ্যন চ' দিছ ইজ দ্য ফাইনেল ষ্টেজ ইন দিছ ষ্টেজ ইণ্টিগ্ৰেশ্যন অফ মানি ইনটু লেগিটিমেট ইকনমিক ছিষ্টেম এণ্ড ফাইনেন্সিয়েল ছিষ্টেম ইজ ডান মানে যিটো বেলেগ বেলেগ একাউণ্টত থকা ফৰেইনৰ পইচা আছিলে সেইটো এক জেগাত একগোট কৰিব লাগে আকৌ ইণ্ডিয়ালৈ বেক কৰিব লাগে তো এই ষ্টেজটো যেতিয়া কৰিবলৈ যোৱা যায় এইটো বহুত এটা ডিফিকাল্ট ষ্টেজ হয় আৰু বহুত বেছি কমপ্লিকেটেড ষ্টেজ হয় এই ষ্টেজটোত কৰা হয় বেলেগ বেলেগ কিছুমান যিবিলাকক কয় চেল কোম্পানী বা ফলছ কোম্পানী চেৰিটি অৰ্গেনাইজেশ্যন এনেকুৱা ধৰণৰ কিছুমান ইনষ্টিটিউট ইণ্ডিয়াত ক্ৰিয়েট কৰা হয় আৰু সেইবিলাকত ফৰেইনৰ পৰা ইনভেষ্টমেণ্ট কৰা যায় যেতিয়া সেই ইনভেষ্টমেণ্টৰ পইচাটো আল্টিমেটলি এজ এ লিগেল মানি যিজন একচুৱেলি যিজন অৰিজিন হয় মানে পইচাটোৰ যিজন অ'নাৰ হয় তেওঁৰ হাতত আহি পেলাই পৰেহি গতিকে এইটো হৈ গ'ল থাৰ্ড ষ্টেজ যিটো মানিখিনি ইণ্টিগ্ৰেশ্যন কৰি পেলাই আকৌ আমাৰ যিটো ফাইনেন্সিয়েল ছিষ্টেম আছে ইণ্ডিয়াৰ সেইটোলৈ বেক কৰা হয় গতিকে এই তিনিটা ষ্টেজে হৈ গ'ল মানি লণ্ড্ৰিঙৰ ষ্টেজ কিন্তু আচল কথাটো হৈছে কি মানি লণ্ড্ৰিঙৰ যিটো প্ৰচেছ আছে সেইটো বহুত বেছি কমপ্লিকেটেড প্ৰচেছ আমি চিম্পল তিনিটা ষ্টেজত ইমান চিম্পলকৈ কৈ থ'লে কথাটো সমাপ্ত নহয় কেতিয়াবা প্লেচমেণ্ট ষ্টেজটো মানে ফাৰ্ষ্ট ষ্টেজটোৰ পৰা ডাইৰেক্টলি জাম্প কৰি ইণ্টিগ্ৰেশ্যনো হ'ব পাৰে বা কেতিয়াবা প্লেচমেণ্টৰ পৰা লেয়াৰিং কৰি পেলাই ডাইৰেক্টলি মানে ফৰেইনলৈ এক্সচেঞ্জটো ফৰেইন মানিলৈ এক্সচেঞ্জটো নহ'বও পাৰে গতিকে ইয়াৰ প্ৰচেছটো বহুত বেছি কমপ্লিকেটেড হয় আৰু ইয়াৰ ইণ্টাৰনেল প্ৰচেছটো একচুৱেলি এক্সামত নুসুধে বাট জাষ্ট ফৰ নলেজ মই এইখিনি কথা এক্সপ্লেইন কৰি দিছোঁ কেনেকৈ একচুৱেলি মানি লণ্ড্ৰিংটো কৰা হয় নেক্সট লেটছ চি হোৱাট আৰ দ্য কজেছ অফ মানি লণ্ড্ৰিং ফাৰ্ষ্ট কথা হৈছে আমাৰ দেশৰ কাৰাপশ্যন আমাৰ দেশত ইমানেই বেছি কাৰাপশ্যন ইমান বেছি পলিটিচিয়ানে কাৰাপশ্যন কৰে ইমান বেছি বিজনেছমেনে কাৰাপশ্যন কৰে বা অফিচিয়েলে কাৰাপশ্যন কৰে তেওঁলোকৰ যিখিনি ইলিগেল মানি থাকে সেইখিনিক লিগেল মানিলৈ কনভাৰ্ট কৰাটো বহুত প্ৰয়োজন আহি পৰে তেওঁলোকৰ কাৰণে আৰু সেইটোৰে কাৰণে মানি লণ্ড্ৰিংটো বহুত বেছি ডেভেলপ হৈছে ছেকেণ্ড হৈছে কি এডভান্সমেণ্ট অফ টেকন'লজি কমিউনিকেশ্যন এক্সেট্ৰা এতিয়া আপোনালোকে দেখিছে যে কমিউনিকেশ্যন ইমান বেছি ইম্প্ৰুভড হৈছে আৰু আমাৰ সেইমতে সেই কমিউনিকেশ্যনত যিবিলাক ফ্ৰড হৈ থাকে বা মানি লণ্ড্ৰিং হৈ থাকে ইলেক্ট্ৰনিক মাধ্যমত সেইবিলাক প্ৰিভেণ্ট কৰিবৰ কাৰণে আমাৰ সেইমতে কিন্তু স্কিল ডেভেলপমেণ্টটো নাই হোৱা অফিচিয়েলবিলাকৰ মাজত মানে আনট্ৰেইনড হৈ আছে এতিয়াও বহুত অফিচিয়েল এইটো লাইনত গতিকে সেইটোৰ সুবিধা যথেষ্ট মানি লণ্ড্ৰাৰে লৈ থাকে থাৰ্ডতে হৈ গ'ল নেক্সাছ বিটুইন বিউৰ'ক্ৰেট পলিটিচিয়ান এণ্ড ক্ৰিমিনেলছ ইয়াতে বিউৰ'ক্ৰেট আৰু পলিটিচিয়ানে যেতিয়া একেলগে মিলি পেলাই এটা কাৰাপশ্যন কৰে সেইটো মানি লণ্ড্ৰিং কৰিবলৈ হেল্প কৰে যিবিলাক ক্ৰিমিনেল অৰ্গেনাইজেশ্যন আছে অৰ্গেনাইজ ক্ৰিমিনেল অৰ্গেনাইজেশ্যন সেইবিলাকে গতিকে সিহঁতৰ যিটো নেক্সাছ ক্ৰিয়েট হয় তিনিটাৰ মাজত সেইটোৱে মানি লণ্ড্ৰিংটো বহুত বেছি ইনক্ৰিজ কৰা বুলি ক'ব পাৰি নেক্সট হৈছে প'ৰ টেক্স এডমিনিষ্ট্ৰেশ্যন আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টটো এতিয়াও ইমান বেছি এক্টিভ নহয় আৰু আমাৰ যিটো টেক্স এডমিনিষ্ট্ৰেশ্যন আছে তাত বহুত বেছি কাৰাপশ্যনো আছে গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে এই যিটো মানি লণ্ড্ৰিং কৰিবলৈ সুবিধা হয় আৰু মেইন কথা টেক্স এভইডেঞ্চ কৰি পেলাই সেই টেক্স এভইডেঞ্চৰ পইচাখিনি মানি লণ্ড্ৰিং কৰিবলৈ বহুত বেছি সুবিধা হয় এইখিনি হৈ গ'ল কজেছ অফ মানি লণ্ড্ৰিং নেক্সট আমি যদি চাওঁ হোৱাট আৰ দ্য এফেক্টছ অফ মানি লণ্ড্ৰিঙৰ এফেক্টটো বহুত বেছি আছে আমাৰ ইকনমিত অকল ইকনমিয়ে নহয় ইভেন আমাৰ ছ'চাইটি আমাৰ পলিটিকেল ছিষ্টেম কমপ্লিট হোল কাণ্ট্ৰিৰ ওপৰত বহুত বেছি মানি লণ্ড্ৰিঙৰ এফেক্ট আছে এতিয়া কথা হৈছে কি এখন যেতিয়া ডেভেলপিং কাণ্ট্ৰি হয় সেইবিলাক অলৰেডি ভালনাৰেবল হৈ থাকে বিভিন্ন ক্ষেত্ৰত চ' মানি লণ্ড্ৰিংটো কৰে কি ছাপ'জ মানি লণ্ড্ৰিংটো কৰাৰ ফলত হ'ল কি ছাডেনলি ইলিগেল মানি এটা লিগেল মানিলৈ ট্ৰেন্সফাৰ হৈ গ'ল ইট মিনছ it suddenly increase the money supply in the market যদি মাৰ্কেটত suddenly money to supply বেছি হৈ যায় তেতিয়া এটা আৰ্টিফিচিয়েল ডিমাণ্ড ক্ৰিয়েট হ'ব আৰু আৰ্টিফিচিয়েল ডিমাণ্ড ক্ৰিয়েট হোৱাৰ লগে লগে ইকনমিটোত
ইনফ্লেশ্যন আৰম্ভ হৈ যাব ঠিক আছে আজি ইকনমিটোত মই আকৌ এবাৰ ৰিপিট কৰিছোঁ আজি সাডেনলি যদি মানি সাপ্লাইটো ইনক্ৰিজ হৈ যায় থ্ৰু মানি লণ্ড্ৰিং তেতিয়া কি হ'ব সাডেনলি ডিমাণ্ড ইনক্ৰিজ হ'ব আৰ্টিফিচিয়েলি এটা ডিমাণ্ড ইনক্ৰিজ হ'ব ডিমাণ্ডটো ইনক্ৰিজ হ'লে হ'ব কি ইনফ্লেশ্যন হ'ব এতিয়া ইনফ্লেশ্যন হোৱাৰ লগে লগে সেই ইনফ্লেশ্যনটো কণ্ট্ৰল কৰিবলৈ প্ৰব্লেম হৈ যাব আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা আৰু নেক্সট কথা হৈছে কি আজি যদি ইনফ্লেশ্যন হৈ গৈছে তেতিয়া গভৰ্ণমেণ্টৰ স্পেণ্ডিংটোৰ ওপৰতো ডাইৰেক্টলি ইম্পেক্ট হ'ব ঠিক আছে নেক্সট কথা হৈছে কি যেতিয়া এখন দেশত বহুত বেছি মানি লণ্ড্ৰিঙৰ প্ৰব্লেম থাকে তেতিয়া সেই দেশখনৰ ইণ্টিগ্ৰিটি লৈ পেলাই এটা ডাঙৰ কুৱেশ্যন আহি পৰে পাৰ্টিকুলাৰলি যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে লাইক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সেইবিলাকৰ ইণ্টিগ্ৰিটিক লৈ পেলাই এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আহি পৰে যেতিয়া এনেকুৱা চিটুৱেশ্যনত হয় কি ফৰেইন কাণ্ট্ৰি এখনে ইজিলি FDIত ইনভেষ্ট কৰিব নিবিচাৰে ইণ্ডিয়াত কাৰণ মানি লণ্ড্ৰিঙে সেই যিটো ইণ্টিগ্ৰিটি থাকে সেই যিবিলাক RBI হওক বা ইণ্ডিয়াৰ ফাইনেন্সিয়েল মাৰ্কেটৰ ওপৰত সেই বিশ্বাসটো তেওঁলোকৰ নাইকিয়া হৈ যায় গতিকে ডাইৰেক্টলি আমাৰ ইকনমিক ইম্পেক্ট কৰি আছে এনেদৰে মানি লণ্ড্ৰিঙে থাৰ্ড কথাটো হৈ গ'ল কি এতিয়া আমি এটা কথা গম পাইছোঁ যে মানি লণ্ড্ৰিঙৰ ফলত হৈছে কি সাডেনলি মানি ছাপ্লাই এটা ক্ৰিয়েট হ'ব পাৰে মাৰ্কেটত সেইটো হৈ যোৱাৰ লগে লগে হয় কি আমাৰ যিটো সেইটো ইনফ্লেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সাডেনলি ৰেপো ৰেটটো ছাপ'জ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেপো ৰেটটো বঢ়াই দিছে গতিকে সেইটোৱে ডাইৰেক্টলি ইম্পেক্ট কৰিব এটা বেংকৰ লেণ্ডিং ৰেটৰ ওপৰত গতিকে যেতিয়াই লেণ্ডিং ৰেটটো ফ্লাকচুৱেট কৰে তেতিয়া বিজনেছমেনবিলাকৰ কাৰণে বহুত অসুবিধা হয় কাৰণ আজি যদি এটা বেংকে লেণ্ডিং ৰেটটো বহুত বেছি ফ্লাকচুৱেট কৰে তেতিয়া বিজনেছমেন এজনে ইজিলি লোন ল'ব নোৱাৰে আৰু যিটোৱে তেওঁৰ নৰ্মেল যিটো বিজনেছ চলাই আছে সেইটো ডাইৰেক্টলি ইম্পেক্ট পেলায় অ'কে এণ্ড দিছ ডিছকাৰেজেছ দ্য বিজনেছ প্ৰফেশ্যনেলছ টু টেক লোনছ যেতিয়া এই প্ৰচেছটোৰে এটা কাৰাপশ্যন ব্ৰাইবেৰীও ক্ৰিয়েট কৰে অফিচিয়েলবিলাকৰ মাজত এতিয়া যদি আমি ছ'চাইটি পইণ্ট অফ ভিউৰ পৰা চাওঁ চ' the influence of the criminal organization in political and economic sphere increases okay এটোৱে আমাৰ যেটো ক্ৰিমিনাল অৰ্গানাইজেশ্যন বিলাকৰ ইনফ্লুৱেন্সটো সবতে বহাই দিয়ে যেটোৱে আমাৰ ডাইৰেক্টলি ইম্পেক্ট পেলে সোশ্যাল ফেব্ৰিকৰ ওপৰত আৰু মানুহবিলাকৰ যেটো মৰেল ষ্টেণ্ডাৰ্ড এথিকেল ষ্টেণ্ডাৰ্ড হেটো ওপৰত ডাইৰেক্টলি এডভাৰ্সলি ইম্পেক্ট কৰে আৰু আমি যেটা গম পাওঁ যে মানি লণ্ড্ৰিঙৰ যেটো পইচা আছে হেটো বহুত ক্ষেত্ৰত টেৰৰিষ্ট যিবিলাক গ্ৰুপ আছে সেই টেৰৰিষ্ট গ্ৰুপবিলাকক ফাইনেন্স কৰিবলৈ ইউজ হয় আজি যিবিলাক লস্কৰী তৈবা বা যিবিলাক তেনেকুৱা ধৰণৰ টেৰৰিষ্ট অৰ্গানাইজেশ্যন আছে সেইবিলাকক বহুত ইণ্টাৰনেলি বহুতে হেল্প কৰে মানি লণ্ড্ৰিং ইউজ কৰি পেলাই গতিকে তেনেকুৱা ধৰণৰ কথা আহি পৰে গতিকে মানি লণ্ড্ৰিঙৰ এফেক্ট আমি কেইবাটাও সেন্সৰ পৰা চাব পাৰোঁ ইয়াৰ এফেক্ট অকল ইকনমিতে নাই ইয়াৰ এফেক্ট আমি পলিটিকেল লাইফ ছ'চিয়েল লাইফ গোটেইখিনিতে পোৱা যায় গতিকে আমি গোটেইকেইটা 360 ভিউৰ পৰা এই পাৰ্টটো লিখিবলৈ ট্ৰাই কৰিব লাগিব So what are the steps taken by the government to prevent money laundering? The money laundering to azir problem নহয় বহুত পুৰণা problem হয় এটো প্ৰিভেন্ট কৰিব পাৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অলৰেডি প্ৰিভেনশন অফ মানি লণ্ড্ৰিং এক্ট 2002 অলৰেডি ইমপ্লিমেন্ট কৰিছে বাট ষ্টিল এতিয়াও সম্পূৰ্ণৰূপে সাকসেসফুল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোৱা নাই আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অলৰেডি ফাইনেন্সিয়েল ইন্টেলিজেন্স ইউনিট ক্ৰিয়েট কৰিছে তাত কন্টিনিউয়াছলি এমেন্ডমেন্ট কৰি আছে আৰু তাত নতুন নতুন টেকনলজি ইউজ কৰি আছে যাতে মানি লণ্ড্ৰিংটো ধৰা পেলাব পাৰে এই ফাইনেন্সিয়েল ইন্টেলিজেন্স ইউনিটটোক এটা মাল্টিডিসিপ্লিনাৰী ইউনিট বুলি ক'ব পাৰি যেটোৱে পাৰ্টিকুলাৰলি টেৰৰিষ্ট ফাইনেন্সিংটোৰ ওপৰত বিশেষকৈ চকু ৰাখে নেক্সট আপোনালোকে চাগে গম পাইছে বৰ্তমান বেংকবিলাকক ইলিগেল মানি ট্ৰান্সফাৰটো ৰখাবৰ কাৰণে KYC গাইডলাইনটো ষ্ট্ৰিক্টলি ফলো কৰিবৰ কাৰণে RBI অলৰেডি ৰেগুলেশ্যন দিছে যেটো এটা বহুত উল্লেখনীয় পদক্ষেপ বুলি আমি ক'ব পাৰোঁ আৰু গভৰ্ণমেণ্টে লোৱা ষ্টেপবিলাকৰ ভিতৰত আমি এটা কথা ক'ব পাৰোঁ যে সেকেন্ড ARC যে 2005 চনত ৰিলিজ হৈছিল সেই সেকেন্ড ARC ভালেমানখিনি ৰিকমেণ্ডেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কৰিছিল তাৰে ভিতৰত কেইটামান হৈ গ'ল এটা কথাটো হৈ গ'ল যে যেটো PMLA এক্ট মানে প্ৰিভেনশন অফ মানি লণ্ড্ৰিং এক্ট আছে যেটো 2002 অলৰেডি ডিসকাস কৰিলোঁ সেই এক্টখন এমেণ্ড কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে সেকেন্ড কথা কৈছে ইনষ্টিটিউচনেল কোঅৰ্ডিনেশ্যনৰ ওপৰত So institutional coordination meaning to etu hoy je jiblak enforcement agency ase information collecting agency ase ba investigating agency ase sobor majot coordination to create kora upor gurutto arop korise second ARC report e aru jitu interstate jiblak data mane transfer loi pelai heikhini upor eta coordinationor karone second ARC e
গুৰুত্ব আৰোপ কৰিছে যদি আজি যদি চাওঁ যেটো মানি লণ্ড্ৰিঙৰ যেটো ইস্যু আছে হেতু অকল আমাৰ ইণ্ডিয়াৰ ইস্যু নহয় এটো এটা গ্লোবেল ইস্যু হয় আজি এটো যদি সলভ কৰিব লগা হয় ইণ্ডিয়া অকলে সলভ কৰিব নোৱাৰে এটা ইন্টাৰনেশনাল কমিউনিটি আগবাঢ়িব লাগিব এটো সলভ কৰিব কাৰণে গতিকে গ্লোবেল লেভেলতো ভালেমানখিনি ষ্টেপ লোৱা হৈছে তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ভিয়েনা কনভেনচন অফ 1988 it was the first legal instrument okay to enlist money laundering aspect and which normally deal with illegal trafficking of drugs তো ভিয়েনা কনভেনশনটোৱে যেটো ইলিগাল মানি ট্ৰান্সফাৰ ৰিলেটেড টু ড্ৰাগছ তাৰ ওপৰত ডাইৰেক্টলি একচন ফৰ দ্য ফাৰ্ষ্ট টাইম লৈছিলে নেক্সট এটা ইম্পৰ্টেণ্ট হৈছে বেসেল ষ্টেটমেণ্ট অফ প্ৰিন্সিপল অফ 1989 এতিয়া আমি যেতিয়া এক্সামৰ কাৰণে পইণ্ট অফ ভিউৰ পৰা পঢ়ো প্ৰতিটো এক্টৰ বিষয়ে এটা দুটা লাইনেই সাফিচিয়েণ্ট হৈ যায় যাতে আমি এক্সামত যেতিয়া লিখিব লগা হয় যাতে এটলিষ্ট কিবা এটা লিখি থৈ আহিব পাৰোঁ ৰিলেটেড টু দিছ এইখনৰ একখনৰ ভিতৰত ডিটেইলছত আমাক কোনো পঢ়িবলৈ দৰকাৰ নাই ভিয়েনা কনভেনচন বা বেসেল ষ্টেটমেণ্ট অফ প্ৰিন্সিপলৰ বিষয়ে এটা নেক্সট এটা ইম্পৰ্টেণ্ট টপিক হৈছে FATF যেটো কোৱা হয় ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ যেটো এষ্টাব্লিছ হৈছিলে 1989ত বেসিক্যালি it is a intergovernmental body sponsored by OECD যেটো পেৰিছ বেসড হয় আৰু এটোৱে মেইনলি টেৰৰ ফাইনেন্সিং টুৰ এগেইনষ্টত কন্টিনিউয়াসলি কাম কৰি আছে আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্স চাই তেতিয়াহলে গম পাব যে বৰ্তমান ইৰাণ আৰু নৰ্থ কোৰিয়াক ব্ল্যাক লিস্টেড কৰি থোৱা আছে FATF ৰ দ্বাৰা আৰু যেটো পাকিস্তান আছে গ্ৰে লিষ্টৰ দ্বাৰা যেটো কাৰেন্ট এফেয়াৰ্সৰ পইণ্ট অফ ভিউৰ পৰা প্ৰিলিমতো FATF ৰ বহুত ইম্পৰ্টেন্স আছে এটো বিষয়ে ভালদৰে আপোনালোকে পঢ়িব নেক্সট এটা হৈছে কি ইউনাইটেড নেশন কনভেনশন এগেইনষ্ট কৰাপশন যেটো 2005 চনত এষ্টাব্লিছ হৈছে ইন্টাৰেষ্টিংলি ইণ্ডিয়ায়ো এখন ৰেটিফাইড কৰিছে এই কনভেনশনটো আৰু এই কনভেনশনটো মানে প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ ইণ্ডিয়াই অলৰেডি যেটো জন লোকপাল বিল ইন্ট্ৰোডিউস কৰিছে আন্ডাৰ আৰ্টিকল 253 এটো ইন্ট্ৰোডিউস কৰিছে ইউনাইটেড নেশন কনভেনশন এগেইনষ্ট কৰাপশনৰ ৰেটিফাইড কৰি এখন অলৰেডি ইণ্ডিয়াই ইমপ্লিমেন্ট কৰিছে তো এইখিনি আছিল স্টেপস টেকেন বাই গভৰ্নমেন্ট অফ ইণ্ডিয়া এতিয়া আমি যদি চাওঁ ৱে ফৰৱাৰ্ডত আমি লিখিব লাগে যে গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু ইন ফিউচাৰ কি ষ্টেপ ল'ব লগিয়া আছে যাতে আৰু যিখিনি এতিয়াও যেটো চলি আছে আমাৰ মানি লণ্ড্ৰিং হেতু যাতে ৰোধ কৰিব পাৰে গতিকে মই আপোনালোকক অনুৰোধ জনাও যাতে আপোনালোকে যি ৱে ফৰৱাৰ্ড ভাবিছে বা সলিউশন ভাবিছে এই প্ৰবলেম বিলাকৰ পৰা ইন ফিউচাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া ল'বলগীয়া ষ্টেপ হিচাপে আপোনালোকে কমেন্ট বক্সত অনুগ্ৰহ কৰি দিয়ে যেন আপোনালোকে যদি এই ভিডিঅটো ভাল পাইছে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি যেন চেনেলটো সাবস্ক্ৰাইব কৰে যদি আৰু আমাৰ ক্লাছ সম্পৰ্কে যদি আপোনালোকৰ ডিটেইলছ কিবা জানিবলগীয়া আছে তেতিয়াহলে স্ক্ৰিনত দেখুওৱা ফোন নম্বৰ আৰু ইমেইল আইডিত যোগাযোগ কৰিব পাৰে আই হোপ ইউ অল লাইক দিস ভিডিঅ থ্যাংক ইউ